Hello everyone, welcome back to my channel. So আশা কৰোঁ লাষ্ট উইকত সকলোৱে গ্ৰীণ ক্লোজিং দিছে। ইয়াত আপোনাৰ চাওক এইটো আপোনাৰ অল টাইম হাই আপোনাৰ চুইছে লাগে নিফটি 50। চ' অল টাইম হাই নিজেই এটা আচলতে হেভি ৰেচিষ্টেণ্ট হয়। গতিকে তাৰ পৰা আপোনাৰ এইটো আপোনাৰ ধুনীয়া এটা প্ৰাইচ একশ্যন বনাই মেলি প্ৰাইচ তললৈ শ্বাৰ্প ফলিং হ'ল। মই ভাবোঁ আপোনালোকে এইটো ধৰিব পাৰিলে। এতিয়া আমি আলোচনা কৰিম নেক্সট উইকৰ বাবে কেইটামান ষ্টকৰ বিষয়ে, যিখিনি পইচা আমি অপশ্যন ট্ৰেডিং কৰি উপাৰ্জন কৰিলোঁ ইণ্টাৰডেৰ পৰা, সেই প্ৰফিটৰ পইচাটো উইড্ৰ কৰক আৰু উইড্ৰ কৰি ভাল ভাল ষ্টকত আপোনালোকে ইনভেষ্ট কৰি যাওক। চ' ছুইং ট্ৰেডিং প্ৰতিজন ট্ৰেডাৰৰ বাবে আচলতে ফেভাৰেট হয়। চ' মোৰ নিচিনা এজন ট্ৰেডাৰৰ বাবে যি নেকি বহুত বেছি দিনৰ কাৰণে পইচা ব্লক কৰি ৰাখিবলৈ মন নাযায়, পইচা ৰোটেট কৰি থাকিবলৈ মন। চ' আমাৰ কাৰণে ছুইং ট্ৰেডিং বেষ্ট হয়, ফেভাৰেট হয়। মই ভাবোঁ বহুতৰ কাৰণে ছুইং ট্ৰেডিং ফেভাৰেট হয়। মই বিশেষকৈ যেতিয়া লাইভ আহোঁ নিফটি আৰু বেংক নিফটি এনালাইচিছ কৰোঁ, আপোনালোকে জানে মই প্ৰাইচ একশ্যনতেই বেছি গুৰুত্ব দিওঁ। চ' মই প্ৰাইচ একশ্যন ফ'ল' কৰিয়ে কেনেদৰে আপোনাৰ ছুইং ট্ৰেডিং বিচাৰি উলিয়াওঁ, কেনেকৈ ষ্টক চিলেকশ্যন কৰোঁ, তাৰ বিষয়ে আজি আলোচনা কৰিম। কেইটামান ষ্টকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ইনভেষ্ট কৰাৰ আগত এবাৰ নিজেও এনালাইচিছ কৰি চাব, এডুকেশ্যনেল পাৰপ'জৰ কাৰণে এইটো ভিডিঅ'। চ' মই ইয়াত 6টামান ষ্টকৰ বিষয়ে আলোচনা কৰিম। তাত এণ্ট্ৰি পইণ্টটো ক'ম, এক্সেল ক'ম আৰু টাৰ্গেট কি হ'ব পাৰে সেইটো বিষয়ে আমি আলোচনা কৰিম। অ'কে, চ' ফাৰ্ষ্ট ষ্টক আমি যদি যাওঁ তেনেহ'লে এইটো আপোনালোকে চাব পাৰে গ'ল্ডিয়াম ইণ্টাৰনেশ্যনেল। চ' গ'ল্ডিয়াম ইণ্টাৰনেশ্যনেলৰ চাওক এইটো ডেইলি টাইম ফ্ৰেমত আছে। আমি প্ৰথম মান্থলি টাইম ফ্ৰেমলৈ গ'লোঁ। মান্থলি টাইম ফ্ৰেমত যদি আপুনি দেখে প্ৰাইচটো আপোনাৰ অল টাইম হাই ওচৰত আছেগৈ, কাৰেক্ট। কিমান কম দিনৰ ভিতৰতে আপোনাৰ 2 টকাৰ পৰা গৈ এতিয়া আপোনাৰ চাওক 200 টকাত চলি আছে, 200 টকাৰ ওচৰত আছেগৈ, কাৰেক্ট। এতিয়া যদিহে আপুনি ইয়াত যদি ইনভেষ্ট কৰিব বিচাৰে তেনেহ'লে প্ৰাইচ আপোনাৰ ইয়াৰ ওপৰত ভালকৈ ক্লজিং হ'বলৈ দিয়ক। অৰ্থাৎ 200ৰ ওপৰত যদি ভালকৈ ক্লজিং দিয়ে তেনেহ'লে আমি ইয়াত এটা ছুইং ট্ৰেডিং কৰিব পাৰোঁ। কাৰণ আপুনি যদি চাই তেনেহ'লে আপুনি চাওক এই এডাল 10 লাইন আপোনাৰ ইয়াৰ পৰা এডাল 10 লাইন আচলতে বনি আহিছে আৰু 10 লাইনডাল ব্ৰেকআউট দি ৰিটেষ্টো কৰিছে, কাৰেক্ট। চ' এইডাল চাওক, এইডাল আপোনাৰ মান্থলি টাইম ফ্ৰেমত আপোনাৰ এডাল 10 লাইন এডাল আহিছে। এই 10 লাইনডাল আপোনাৰ ব্ৰেকআউট দিছে, ৰিটেষ্ট কৰিছে। আকৌ আপোনাৰ যদি 200ৰ ওপৰত যায় তেনেহ'লে আমি ইয়াত ছুইং ট্ৰেডিঙৰ কাৰণে এটা প্লান কৰিব পাৰোঁ। ডেইলি টাইম ফ্ৰেমত যাওঁ, ডেইলি টাইম ফ্ৰেমত আপোনালোকে এইটো দেখা পাব, এনেকৈও দেখা পাব প্ৰাইচে গৈ আপোনাৰ বহুত টাইম হোল্ড কৰিছে। চ' ৰেচিষ্টেঞ্চ জোনৰ ওচৰত প্ৰাইচে হোল্ড কৰিলে তাৰ পৰা এটা মুভমেণ্ট পোৱাৰ চান্স থাকে। গতিকে আমি ইয়াত যদি প্লান কৰোঁ আমাৰ এণ্ট্ৰি পইণ্ট কিমান হ'ব, এছ এল কিমান হ'ব সেইটো বিষয়ে মই জনাইছোঁ। আমাৰ এণ্ট্ৰি হ'ব আপোনাৰ এবভ 200, অ'কে। চ' 200ৰ ওপৰত যদি ক্লজিং দিয়ে তেনেহ'লে আমি এণ্ট্ৰি কৰিব পাৰোঁ। তাৰপাছত ইয়াত আপোনাৰ এছ এল কি হ'ব, এছ এল হ'ব আপোনাৰ যদি 200ৰ ওপৰত ক্লজিং দিয়ে, কাইলৈ আপুনি যদি পায় বোলে 200ৰ ওপৰত ক্লজিং দিছে বা আপোনাৰ 200ৰ ওপৰত ছাষ্টেইন কৰিছে বা আপোনাৰ 1 আৱাৰ টাইম ফ্ৰেমে ক্লজিং দিছে তেনেহ'লে কুইক আপুনি তাত এণ্ট্ৰি কৰি ল'ব পাৰে আৰু আপোনাৰ এছ এল থাকিব 195। ইয়াতে আপোনাৰ টাৰ্গেট হ'ব 230, অ'কে। চ' গ'ল্ডিয়াম ইণ্টাৰনেশ্যনেল অল টাইম হাই আপোনাৰ ব্ৰেক কৰি গৈছে। ইয়াত যদি আপুনি এণ্ট্ৰি কৰে 200ৰ ওপৰত যদি এণ্ট্ৰি কৰে 195 আপোনাৰ এছ এল হ'ব আৰু টাৰ্গেট হ'ব আপোনাৰ 230, অ'কে। চ' ছেকেণ্ড ষ্টকলৈ আমি যাম। ছেকেণ্ড ষ্টকত আপুনি যদি চাই তেনেহ'লে NMDC চাওক। NMDCয়ে কি কৰিছে, এইটো আপোনাৰ ডেইলি টাইম ফ্ৰেমত আছে। ডেইলি টাইম ফ্ৰেমত আপোনাৰ এইটো এটা ৰেচিষ্টেঞ্চ জোন হয় আৰু ৰেচিষ্টেঞ্চ জোনৰ ওচৰত চাওক প্ৰাইচে ওপৰলৈ গ'ল, ওপৰলৈ গৈ ইয়াত এটা ধুনীয়া এটা পেটাৰ্ণ বনাইছে। এইটো কি পেটাৰ্ণ বাৰু, এইটোক কি পেটাৰ্ণ কয়, এইটো কয় কাপ এণ্ড হেণ্ডেল,
কাৰেক্ট চ' ধুনীয়া এটা কাপ এণ্ড হেণ্ডেল পেটাৰ্ণ বনাইছে গতিকে আমি আচলতে প্ৰাইচে যিহেতু ওপৰত ৰেচিষ্টেঞ্চ জোনৰ ওপৰত ক্লজিং দিছে আমি ইয়াতে এণ্ট্ৰি কৰিব পাৰোঁ মই আপোনাক ইয়াত দেখাই দিছোঁ এণ্ট্ৰি পইণ্ট আমাৰ কিমান হ'ব চ' এণ্ট্ৰি প্ৰাইচ হৈ যাব আপোনাৰ 230 পৰা 235ৰ ভিতৰত অ'কে 230 পৰা 235 প্ৰাইচ এতিয়া ওপৰত গৈছে প্ৰাইচ যদি তললৈ আহি 230 যিটো আপোনাৰ 230 ওচৰত যদি 1 আৱাৰ টাইম ফৰ্মত ধুনীয়া এডাল হামাৰ বনায় তেনেহ'লে তাৰ ওপৰতে এণ্ট্ৰি কৰিব পাৰে অথবা 235ৰ ওপৰতো আপুনি এণ্ট্ৰি কৰিব পাৰে অধিক কনফাৰ্মেশ্যনৰ কাৰণে আপুনি 235লৈকে ৱেইট কৰিব পাৰে আৰু আপোনাৰ এছএল হ'ব আপোনাৰ 217 অ'কে আপোনাৰ টাৰ্গেট হ'ব 257 আপোনাৰ ফাৰ্ষ্ট টাৰ্গেট আৰু ছেকেণ্ড টাৰ্গেট হ'ব 273 অ'কে চ' NMDCৰ ষ্টকটো ধুনীয়াকৈ আপোনাৰ গৈছে ইয়াত যদি প্ৰপাৰ যদি এটা আমি যদি এতিয়া আপোনাৰ যদি এইটো ধুনীয়াকৈ যদি ৰিট্ৰেচ কৰি যায় বহুত ধুনীয়া এটা মুভমেণ্ট দিব বুলি আমি আশা কৰিব পাৰোঁ অ'কে চ' 3 নম্বৰ ষ্টকটোলৈ যাওঁ কেশুৰাম ইণ্ডাষ্ট্ৰি অ'কে কেশুৰাম ইণ্ডাষ্ট্ৰি যদি আপুনি চায় ইয়াত আপোনাৰ এইটো এটা হেভি ৰেচিষ্টেঞ্চ জোন কাৰেক্ট এইটো এটা হেভি ৰেচিষ্টেঞ্চ জোন ইয়াৰ আগত প্ৰাইচে বাৰে বাৰে আপোনাৰ তললৈ আহিলে ওপৰলৈ গৈছে ৰেচিষ্টেঞ্চ লৈছে আকৌ তললৈ আহিছে ওপৰলৈ গৈ ৰেচিষ্টেঞ্চ লৈছে বাৰে বাৰে এই জেগাখনতে গৈ ৰেচিষ্টেঞ্চ লৈছে এতিয়াও আপোনাৰ ৰেচিষ্টেঞ্চ জেগাৰ ওচৰতে অকণমান হোল্ড কৰিছে অ'কে চ' ইয়াত যদিহে আপুনি ছুইঙৰ কাৰণে ইনভেষ্ট কৰিবলৈ হয় এই জেগাখনৰ প্ৰাইচে বহুত টাইম হোল্ড কৰিছে যিহেতু গতিকে আমি ইয়াক 170 মই লিখি দিছোঁ আমি ইয়াত এণ্ট্ৰিৰ কাৰণে ট্ৰাই কৰিম 178ৰ ওপৰত যদিহে ক্লজিং দিয়ে অ'কে চ' আমাৰ এছ এল হ'ব 160 অ'কে চৰি টাৰ্গেট হ'ব 200ৰ পৰা 225 অ'কে চ' কেশুৰাম ইণ্ডাষ্ট্ৰি আপোনালোকে চাব পাৰে 178ৰ ওপৰত যদি ক্লজিং দিয়ে তেনেহ'লে আমি 200 আৰু 225লৈকে আমি টাৰ্গেট ৰাখিব পাৰোঁ আৰু এছ এল থাকিব আমাৰ 160 মান্থলি টাইম ফ্ৰেমত চাওক মান্থলি টাইম ফ্ৰেমত ইয়াত প্ৰাইচে হেভি ভলিউম লৈ মেলি আপোনাৰ ক্লজিং দিছে ওপৰত এইখনত ছাষ্টেইন কৰিছে চ' 170 ওপৰত যদি আমি পাওঁ তেনেহ'লে এটা ছুইঙৰ কাৰণে আমি ট্ৰাই কৰিব পাৰোঁ অ'কে 4 নম্বৰ ষ্টকটোলৈ যাওঁ আদানী এণ্টাৰপ্ৰাইজ চ' আদানী এণ্টাৰপ্ৰাইজত যেতিয়া আপোনাৰ ৰিপৰ্ট আহিছিলে হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট আহিছিলে মই আচলতে তেতিয়াই ফেচবুকত প্ৰায় লিখিছিলোঁ যে এই যিটো ফলিং দেখা পোৱা গৈছে এইটো আপোনাৰ খুব কম দিনৰ ভিতৰতে আকৌ তললৈ যেনেকৈ আহিছে ওপৰলৈও তেনেকৈ যাব মই ফেচবুকত প্ৰায় লিখিছিলোঁ এই বিষয়ে যিসকল মোৰ ফেচবুকৰ পুৰণা ফ্ৰেণ্ডছ তেওঁলোকে জানিব নিউজ যেতিয়া আহি আছিলে আদানী এণ্টাৰপ্ৰাইজৰ ওপৰত হিণ্ডেনবাৰ্গৰ যিটো নিউজ আহিছিলে তাৰ পাছতে আচলতে আমি আলোচনা কৰি আছিলোঁ যে প্ৰাইচ কিমানলৈকে আহিব পাৰে আৰু ক'ৰ পৰা আপোনাৰ পুলবেক কৰিব পাৰে চ' চাওক প্ৰাইচ প্ৰায় আকৌ ওপৰলৈ ধুনীয়াকৈ গৈছে ইয়াত আমি এতিয়া প্ৰাইচ ওপৰত গৈ বহুত টাইম ৰখি আছে এটা জেগাত গৈ ৰখি আছে ইয়াৰ পৰা আপুনি এনেকৈ এডাল 10 লাইনত টানিব পাৰে অ'কে বাকী আপুনি ফিবনাচি লেভেল টানো বুলি ক'লেও ফিবনাচিৰ পৰাও আপুনি দেখা পাব এটা ট্ৰেড ইয়াত আপোনাৰ প্ৰাইচ একশ্যনৰ হিচাপৰ মতে বহিব লাগে অ'কে আমি প্ৰাইচ ওপৰত গৈছে ইয়াত অকণমান টাইম হোল্ড কৰিছে এতিয়া
যদিহে এই যিডাল ডজি টাইপৰ কেণ্ডেল বনালে এই ডজি কেণ্ডেলডালৰ ওপৰত যদি আপোনাৰ ক্লোজিং দিয়ে তেনেহ'লে আমি ওপৰৰ কাৰণে এটা ট্ৰেড এটা প্লান কৰিব পাৰোঁ আৰু ইয়াত আপোনাৰ এল হ'ব চ' মই লিখি দিছোঁ এলটো আচলতে কিমান আপোনাৰ একজেক্ট আপুনি প্লান কৰিব পাৰে আমাৰ এণ্ট্ৰি হ'ব 3235ৰ ওপৰত চ' এল যদি আপুনি লগাই 3086 কৰিব পাৰে আৰু আপোনাৰ টাৰ্গেট হ'ব 3512 1:2 হিচাপত আপুনি এটা ইয়াতো আপুনি চুইং ট্ৰেডিঙৰ কাৰণে প্লান কৰিব পাৰে অ'কে 5 নম্বৰ ষ্টকটোলৈ যাওঁ কণ্টেইনাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া চ' এইটো ষ্টকো আপোনাৰ ধুনীয়াকৈ আপুনি চাওক ডেইলি টাইম ফ্ৰেমত আছোঁ আমি প্ৰথম এটা উইকলি টাইম ফ্ৰেমত দেখাই লৈছোঁ উইকলি টাইম ফ্ৰেমত চাওক কিমান হেভি আপোনাৰ ইয়াত বুলিছে কেনেকৈ আপোনাৰ জোৰ দিছে ডেইলি টাইম ফ্ৰেমত যাম ডেইলি টাইম ফ্ৰেমতো যদি আপুনি যদি দেখে তেনেহ'লে দেখা পাব এই যিটো আপোনাৰ লেভেল আছিলে এই লেভেলৰ ওপৰত আপোনাৰ প্ৰাইচে ধুনীয়াকৈ ইয়াত আপোনাৰ ক্ল'জিং দিছে অ'কে ইয়াত আপোনাৰ প্ৰাইচে ক্ল'জিং দিছে প্ৰাইচে ক্ল'জিং দি আকৌ আপোনাৰ ৰিটেষ্ট কৰি যদি এতিয়া যদি ইয়াৰ যদি হাই ব্ৰেক কৰি যদি যায় ইয়াৰ যদি হাই ব্ৰেক কৰে তেনেহ'লে আমি ইয়াতে আপোনাৰ চুইং ট্ৰেডিঙৰ কাৰণে এটা ট্ৰেডিং প্লান কৰিব পাৰোঁ চ' মই এবাৰ গোটেইখিনি লিখি দিছোঁ এণ্ট্ৰি আমাৰ পইণ্ট কিমান হ'ব পাৰে ইয়াত আপোনাৰ কণ্টেইনাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া ইয়াত আপোনাৰ এণ্ট্ৰি পইণ্ট হ'ব পাৰে 938 অ'কে চ' 938ৰ ওপৰত আমি ইয়াত এণ্ট্ৰি পইণ্ট প্লান কৰিব পাৰোঁ আপোনাৰ এল হ'ব 914 এল হ'ব আপোনাৰ 914 অ'কে আৰু টাৰ্গেট কিমান থাকিব 983 আৰু 1020 ছেকেণ্ড টাৰ্গেট 983 ফাৰ্ষ্ট টাৰ্গেট হ'ব 1020 আপোনাৰ ছেকেণ্ড টাৰ্গেট হ'ব অ'কে চ' এইটো এটা ষ্টক আপুনি ৱাচ লিষ্টত ৰাখিব পাৰে তাৰপাছত আৰু এটা চাম আমি লাষ্ট এটা আছে অৰিয়েণ্টেল হোটেল অ'কে চ' অৰিয়েণ্টেল হোটেল আপুনি যদি চাই তেনেহ'লে সেইটো একেই আপোনাৰ প্ৰাইচে গৈ এটা ৰেঞ্জৰ ভিতৰত ফচি আছিলে বহুত টাইম এই ৰেঞ্জটোৰ ভিতৰতে বহুত টাইম প্ৰাইচে যিহেতু ফচি আছিলে ইয়াৰ পৰা এটা ব্ৰেকআউট দিছে ইয়াত আমি এটা চুইং ট্ৰেডিঙৰ কাৰণে প্লান কৰিব পাৰোঁ ইয়াত যদি আমি চাওঁ তেনেহ'লে আমাৰ আপোনাৰ এণ্ট্ৰি পইণ্ট ইয়াত হ'ব ইয়াত মানে এণ্ট্ৰি হ'ব 130ৰ পৰা 135ৰ ভিতৰত অলৰেডি 133 চলি আছে প্ৰাইচে যদি কাইলৈ ওপৰলৈ গৈ আকৌ তললৈ আহে তাত যদি 1 আৱাৰ টাইম ফ্ৰেমত এডাল ধুনীয়া এডাল বুলিছ কেণ্ডেল বনায় ধৰি লওক মাৰুবাজু কেণ্ডেল বনালে হামাৰ বনালে মৰ্ণিং ষ্টাৰ বনালে চ' যিকোনো এটা ভাল আপোনাৰ বুলিছ কেণ্ডেলিষ্টিক পেটাৰ্ণ যদি দেখা পায় তেনেহ'লে 130ৰ পৰা 135ৰ ভিতৰত আপুনি তাত এণ্ট্ৰি কৰিব পাৰে চ' আপোনাৰ এল হ'ব 122 হ'ব আপোনাৰ এল আৰু আপুনি যদি টাৰ্গেট আপোনাৰ কিমান হ'ব 150 আপোনাৰ ফাৰ্ষ্ট টাৰ্গেট ৰাখক তাৰপিছত আপোনাৰ 160 দি দিয়ক ছেকেণ্ড টাৰ্গেট অ'কে চ' এইকেইটা আপোনাৰ 6টা ষ্টকৰ বিষয়ে আমি আলোচনা কৰিলোঁ চুইং ট্ৰেডিং কৰিবলৈ নাপাহৰিব অকল ইণ্টাৰডে ট্ৰেডিং ইণ্টাৰডে অপশ্যন অকল ইণ্টাৰডে অপশ্যনতে জিন্দগী নহয় চুইং ট্ৰেডিং কৰিব লাগে শ্বৰ্ট টাইম ইনভেষ্টমেণ্ট কৰিব লাগে SIP বিশেষকৈ মই সদায় কওঁ SIP কথা ইণ্ডিয়াৰ ইকনমিক্স বহুত ধুনীয়াকৈ গ্ৰ'থ কৰিছে বিশেষকৈ ইণ্ডেক্স এই ইণ্ডেক্সৰ ওপৰত আপোনালোকে ভৰসা কৰিব পাৰে আগন্তুক 20-30 বছৰৰ ভিতৰত কিমান ধুনীয়া এটা ৰিটাৰ্ণ দিব আপোনালোকে নিজেই যেতিয়া SIP কৰিব এটা কম্পাউণ্ডিঙৰ মেজিক দেখি নিজে আচৰিত হৈ যাব অ'কে চ' হেপী ট্ৰেডিং হেপী ইনভেষ্টমেণ্ট